ইউটিউবাৰ ৰিম্পু বৰদোৱা বুলি এই দাদাক মই বৰুৱা দাদাৰ যিটো কথা পাতিছে এইটো কথা শুনি মোৰো ভাল লাগিছে যে তেনেকৈ আমালোকৰ জুবিন দাৰ কাৰণে যদি এটা ষ্টেচু বনাই ৰাখে অসমত তথাপি ভাল লাগিব বাহিৰৰ পৰা মানুহলে গম পাব যে কোনে আছিলে অসমত কি আছিলে কি ৰাজ আছিলে ইয়াত তেনেকৈ এটা গম পাব মানুহ ইয়াৰ কাৰণে তেনেকৈ এটা ষ্টেচু বনাই দিলে অসমত ভাল লাগিব বুলি আপোনালোকৰ কেনেকৈ হয় ৰিম্পু বৰুৱা দাৰ ভিডিঅ'টো দেখুৱাই শ্যামকানু মহন্তই ভৱিষ্যতলৈকে একো ফেষ্টিভেলে পাতিব নোৱাৰে সেনেকুৱা পাৰ্মিশ্যন হ'ব জুবিন দাৰ মৃত্যু হৈছে নেকি মৃত্যু হোৱা নাই কিন্তু আমাৰ মনত সদায় থাকিব সদায় আছে জুবিন দাক সেই গোটেই সৃষ্টি আমি যিখিনি সৃষ্টি দি গ'ল সেইখিনি আমি বচাব লাগে এতিয়া যেনেকৈ নহওক যে জুবিন দা পানীলৈ যাব নালাগে সেইটো তেওঁলোকে ক'ব লাগিছে কিন্তু নকলে কিয় যদি ক'লেহেঁতেন জুবিন দা আজি আমাৰ মাজত জীয়াই থাকিলেহেঁতেন আৰু জুবিন দাৰ কাৰণে যাতে ইমান ডাঙৰ ষ্টেচু বনাই যাতে যিমান পৃথিৱীৰ মানুহ আহে সকলোৱে দেখা পাওক যে এইজন কোন হয় চিনি পাব লাগিব সমগ্ৰ অসমবাসী ৰাইজৰ নিচিনাকৈ আমিও অসমৰ প্ৰত্যেকগৰাকী ভিডিঅ' ক্ৰিয়েটৰে আজি গুৱাহাটীৰ স্থিত শ্ৰদ্ধাঞ্জলি কাননত আমি লগ খালোঁ লগ হৈ আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ যদিও তেওঁৰ নিথৰ দেহ আহি পোৱা নাই আমাৰ মাজত কিন্তু ইয়াত লগ হোৱাৰ পিছত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আমি বিচাৰি পালোঁ সিদ্ধান্তই হওক বা আমাৰ সেয়া আইডিয়াই হওক ডিচিশ্যনেই হওক সকলোখিনি মই অসমৰ ৰাইজৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ এই কথাখিনি CMৰ পৰ্যন্ত যোৱাটো বিচাৰিছোঁ প্ৰথম পইণ্টটো হৈছে এনেকুৱা প্ৰথমতে হ'ল যিটো আমাৰ ৰঙালী ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেল এই দুটা ফেষ্টিভেলে বেন হ'ব লাগে প্ৰথম কথা শ্যামকানু মহন্ত অসমত টোটেলি বেন হ'ব লাগে তেওঁ কোনো কাৰণত একো অনুষ্ঠান ইয়াত পাতিব নোৱাৰে অসমত এই কথাখিনি সকলোৱে সন্মতি হিচাপে হাত চাপৰি আগবঢ়াইছে 2 নম্বৰ পইণ্ট ভূষণ দাই পইণ্ট মই নীলোৎপলে যিখিনি ক'লে নীলোৎপলৰ মই একেবাৰে একমত কাৰণ এনেকুৱা কিছুমান ফেষ্টিভেলৰ পৰা জুবিন দা অসুস্থ গম পায় ইমান বেছি হৈ থাকে তেওঁৰ চ' তেনেকৈ তাত লৈ যাব নালাগিছিল আৰু লৈ যে তাত সাঁতুৰিব দিছে তেওঁলোকে যিসকল মেনেজমেণ্ট কৰিছে তেওঁলোকে চাব লাগিছিলে যে জুবিন দাক চোৱাটো তেওঁলোকৰ দায়িত্ব আছিলে সেই দায়িত্বটো তেওঁলোকে পালন কৰা নাই চ' তেওঁলোকৰ এটা ভাল এটা ইনভেষ্টিগেশ্যন হ'ব লাগে ভালকৈ চৰকাৰৰ পৰা ভালকৈ ইনভেষ্টিগেশ্যন হ'ব লাগে আচলতে হৈছিল কি আৰু যদি কোনোবা দোষী আছে দোষীক অতি সোনকালে শাস্তি দিব লাগে এটা 3 নম্বৰ পইণ্ট ভূষণ দাই একদম ঠিক কথা ক'লে এই গোটেই বিষয়বস্তুটোৰ ওপৰত উচিত তদন্ত হ'ব লাগে একদম CBIক দিব লাগে গোটেই কেছটো আৰু ভালকৈ একদম উচিত তদন্ত হ'ব লাগে আৰু জুবিন দাই আমাৰ কাৰণে ইমানখিনি কৰিছে আমি জুবিন দাৰ কাৰণে বা আমাৰ এই চৰকাৰখনে জুবিন দাৰ কাৰণে কিমানখিনি কৰিব সেইখিনি আমি নাজানো কিন্তু আমাৰ তৰফৰ পৰা আৰু এটা পইণ্ট আমি দিব বিচাৰিম নতুনকৈ যিটো এয়াৰপৰ্ট বনি আছে সেই এয়াৰপৰ্টৰ বাহিৰত জুবিন দাৰ যাতে এটা বহুত ডাঙৰকৈ ষ্টেচু বনোৱা হয় যাতে বাহিৰৰ মানুহ আহি জুবিন দাক দেখি নতুন চিনি নোপোৱা জুবিন দাক মানুহ যদি আহি কোনোবাই দেখে গুৱাহাটীত সোমাই জুবিন দাৰ যেতিয়া প্ৰতিমূৰ্তিটো দেখা পাব যে সুধিব কোন হয় আৰু আমি যেতিয়া